নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। এইটো ৰাতিপুৱাই ওলালেহি আহি টাইম চাচোন কেইটা বাজিছে 8টা বাজি গৈছে কি নাই বজাই আহি চাহ খাবলৈ চাহ খাই পাই গ'লি চাহ খাবলৈ 8টা 20 হৈছেহে চব 8টা 20 হৈছে মই তাক চাহ দিছোঁ চাহ খাই আধা হ'লেই তেতিয়াহ'লে সি কিমান দেৰি আগতে আহিব লাগিব 7:30মান বজাতে পালেহি চাগে আহি ৰাতিপুৱা পাই গ'লহি ওচৰত আছোঁ কাৰণে পাইছোঁ আহিবলৈ চেণ্ডউইচ বনালা দূৰত হোৱা হ'লে এনেকৈ গ'লিহেঁতেন নে ৰাতিপুৱাই সেই ৰাতিপুৱাই মই নাযাওঁ এনেকৈ কৰিলিহেঁতেন মা যদি পঠিয়ালেহেঁতেন চাহো নিদিলোঁ তই মায়ে দিবলৈ ক'লে কাৰণে দিলোঁ খা 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 নিভিয়ানটো পিঠিটো উকিল কৰি আজি হ'ল শনিবাৰ আজি এফালে আমাৰ প্ৰগ্ৰেম এটা আছে যোৱা কথা যদি যোৱাটো হয় তেতিয়াহ'লে মই এইটো ভিডিঅ' বনাম যদি যোৱাটো নহয় এইটো ভিডিঅ' এইখিনিতে টপকিনে কেঞ্চেল কৰি দিম হ'বনে যাবিনে তাৰমানে একদিনৰ পৰা ওলাই যাম তোলৈ যাম আমুকলৈ যাম তামুকলৈ যাম এটাও মানে এতিয়ালৈকে নাই হোৱা কিন্তু আজি যাম আৰু খবৰ এটা আপোনালোকক নিউজ এটা দিবলৈ আছে কৈ দিয়া আৰু নাই এইটো খবৰটো বাহিৰত গৈ পেলাই দিমগৈ আপোনালোকক ভিডিঅ'টো চাই থাকিব যদি এইটো ক'ৰবালৈ যোৱা হয় বহুত দুখৰ খবৰ এটা আছে থাম্বনেইলটো গম পাইছে চাগে আৰু সেয়াই আৰু ইমান দুখৰ সময়ত আপোনালোকে আমাৰ লগ দিব লাগে কেনেকুৱা লগ দিব একো নাই কেনেকৈ সেইটো কেনেকুৱা সান্তনাই দিলেতো সেইটোৱে ন আৰু কি দিব লাগে সেইটোৱে প্লিজ আপোনালোকে সান্তনা দিব প্লিজ ভিডিঅ'টো চাই থাকিব দেৰিকৈ জনাম বাৰু কি কথা থাকে মা পাপা নামঘৰলৈ গুচি যাব দাদা চাগে ফিল্ড ডিউটি আছে আজি ভাত খাই মেলি যাম আৰু ক'ৰবাত চাহকণ খাব লাগে আহিল নেকি সি আহি চাহকণ খাইছেহিহে মায়ে ঘৰৰ পৰা ফোন কৰিলেই তাক বজাৰলৈ পঠিয়াব লাগে মাতি আছে মায়ে তাত চাহ বনাইছে সি তাত বোলে চাহ মই নাখাওঁ ইয়াত চাহ খাইছে আহি মোক চাহ অকণ দে আমিতো চাহ খোৱা নাই বাৰু উঠিলে মা পাপাহঁত আছেগৈ ওপৰত এক্সাৰচাইজ কৰি তাৰপিছতে মই সেইকাৰণে চাহ খোৱা নাই আৰু পাপাহঁত আহক আৰু ৰাতিপুৱাহে থাইৰয়ডৰ টেবলেটটো খোৱা হয় যিহেতু খাই মেলি এঘণ্টা হ'ল বাৰু খোৱা টাইমো হ'ল মাহঁত আহক একেলগে চাহ খাম চাহ খাই দেৰিকৈ আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিম আৰু ব্ৰেকফাষ্ট আজি ব্ৰেড উলিয়াই থৈছোঁ কালি গধূলি ওলাই যাওঁতে মানে খোজকাঢ়িবলৈ যোৱা হয় যে গধূলি ব্ৰেড লৈ আনিছিলোঁ ব্ৰেড বাটাৰ তেনেকৈ কিবা কিবি খাম আৰু মা পাপাহঁতে নামঘৰলৈ যাব জলপান হয়তো খাব পাৰে আৰু এইফালে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট মই কৈছিলোঁ আজি ব্ৰেড খোৱা হ'ব ব্ৰেড তাৰপিছত ঘৰত মায়ে বনাই থৈছে এয়া জেলি ধুনীয়াকৈ আৰু পাপাৰ কাৰণে জলপান অ'কে বাই বাই আকৌ আহিলি এনেকৈ বস্তু যদি হাতত লৈ ন তই দিনটোত 10 বাৰ আহিলেও মই বেয়া নাপাওঁ থেংক ইউ কি মাছ চিতল মাছ কিছ খুচি মে চিতল মাছ খুৱাইছা হা কাহিনীটো কিছ খুচি মে কোৱা এইটো কি চিতল মাছ খুৱাইছা কোৱা নক বাথৰুমত আছে ৰৌ মাছটো উলিয়াই লওঁ থেংক ইউ বহুত ধন্যবাদ এনেকুৱা মাছ যাতে আকৌ তুমি খুৱাব পাৰা 12:30 বাজি গৈছে ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিছোঁ আৰু মই ওলাইছোঁ অকণমান বজাৰৰ পৰা আহোঁগৈ বজাৰ মানে ঘৰৰ পৰা দেউতাই পঠিয়াইছে বজাৰলৈ বাবলুৰ লগত কিবা বস্তু দুটামান আনি দিব লাগে তাৰমানে দেৰিকৈ আকৌ বাবলু মই এজন আকৌ দেৰিকৈ ওলাই যাম 3টা ভাত খাই উঠি সেইকাৰণে সোনকালে বস্তু কেইটামান আনি দিব লাগে বুলি আনি থৈ আহোঁগৈ আৰু বনাই মেলি থৈ আহিছোঁ বনাই মেলি মানে ডিম কাৰী বনালোঁ এজন আছে ঘৰত তেওঁ ভাতটো বনাই দিব আৰু বৌক কৈ থৈছোঁ তুমি ভাজি এখন বনাই দিবা বুলি হৈ যাব আকৌ আহি পেলাই বনাবলৈ এলাহ লাগিব যে সেইকাৰণে হেৰি কৰিলোঁ বনাই মেলি বোলো একেবাৰে আহি লওঁগৈ বেছি টাইম নালাগে 1 ঘণ্টামান লাগিব পুটুককৈ আহি লওঁগৈ আহি পেলাই আকৌ লগ পাম আপোনালোকক 12:30 বাজি গৈছে 2টা বজাতে ভাত খাম বতৰটো আজি অকণমান ঠাণ্ডাই কৰি আছে
আহি গ'লোহি ঘৰ 2টা বজাই নাই আলহী এতিয়া মই পটাপট ভাত খাই ওলামগৈ সোনকালে যাম মানে ওলাই সেইকাৰণে একদম দেৰিকৈ আকৌ লগ পাম দেই আপোনালোকক আজি ষ্টেণ্ড লৈ লৈছোঁ আজি ফটো চটো মাৰিম অকণমান ভালকৈ ক'ৰবাত ফুৰিবলৈ ক'লৈ যাওঁ এতিয়ালৈকে নাজানো ক'লৈ যাম আৰু ছাৰৰ আজি আজি মই কুৰ্তাটো নেদেখালোঁ ন এইটো কুৰ্তা মায়ে দিছিলে মায়ে মানে এয়া মায়ে শাহু মা পিছত দেখামগৈ বলক 2টা নতুন কাপোৰ মোৰো নতুন তোমাৰো নতুন এইটো কুৰ্তা মায়ে দিছে তুমিও পিন্ধি আহিছা মই দিয়া টি-চাৰ্টটো কিয় বেটি কেমেৰা বেটি মোৰ ইয়াত সোমাই আছে চলো আজা যাই মেলি আহি গ'লোঁ ঘৰৰ পৰা দেউতা আহিছিলে লগত দেউতা অকণমান কাম আছিলে কাৰণে ৰাস্তাতে নামিলে বাকী এতিয়া আমি ক'লৈ গৈ আছোঁ বাবুলে জানে ক'লৈ নি আছে নাজানো মুঠতে গৈহে আছোঁ বাবুলে জানে ক'লৈ ভিডিঅ' দেখি আজি বহুত মানুহ এনেকৈ বহিব লাগে আজি ছাৰক আগত নি দিছোঁ বহিবলৈ আপোনালোকে সদায় কৈ থাকে পিছত বহিবলৈ নিদিবা আগত বহিবলৈ দিবা তেওঁ সদায় পিছত বহে আগত নবহে তো মই কি কৰোঁ এতিয়া ঠেলা হেঁচা কৰি পঢ়া লাগে হ'ব নিজে নবহে আজি আৰু কিবা সংক্ৰান্তত বহিবলগীয়া হ'ল সেইকাৰণে বোলে আগত বহা আজি সেইকাৰণে আগত বহাই দিছোঁ অন ডিমাণ্ডত আহিছে নেকি অন ডিমাণ্ড পিছত বহি ভাল পায় আগত বহি ভাল নাপায় সেইকাৰণে মোকে আগত বহিবলৈ দিয়ে সেইটো একো নাই আৰু মানুহে মানে কি আৰু ভাবে ন কিছুমানে সেই মানুহজনী আগত বহি আছে মানুহজনক পিছত বহাই আনিছে সেইটো আচলতে মানুহৰ থিংকিং একো নাই আমাৰ দুখৰ বেদনাবোৰ ৰাইজনে পঠাই দিয়ে দুখৰ বেদনা গৈ পেলাই কমগৈ পিছত কিমান এইবোৰ বুকুত লৈ জীয়াই থাকিবিও বোলে মানে কেমেৰা লৈ আছিলে ফটো 2খনমান মাৰিম বুলি তো এনেকুৱা ব্ৰহ্মপুত্ৰৰ পৰা ফটো চটো ভাল আহে তাৰপৰা এবাৰ সেইফালে গ'লোঁ কোনফালে গ'লোঁ শান্তিআশ্ৰমৰ ফালে গ'লোঁ সেইফালে জেগা নাপালোঁ ফটো মাৰিবলৈ তাৰপিছতে সেই একদম ব্ৰহ্মপুত্ৰৰ পাৰ পালোঁ সেইফালে একদম ধুনীয়া পৰিৱেশ 2খনমান ফটো মাৰোঁ তাৰপিছতে অকণমান এইখিনিতে ৰৈ মেলি ফটো 2খন মাৰোঁ ধুনীয়াকৈ কিন্তু ফটো মাৰিবলৈ আহিলোঁ হয় কিন্তু জেগা গোটেইখন পানী একদম পানী হৈ আছে পাৰত ফটো মাৰিবলৈ ভাল জেগা বিচাৰিব লাগিব হালধীয়া চৰায়ে বাও ধান খায় হাউদৰ পুতেকে নাও মেলি যায় হাই বাবলু ষ্টেণ্ড ধুনীয়াকৈ লৈ আছোঁ ভাবিছিলোঁ ভিডিঅ' এটা বনাম ভালকৈ ইয়াত কিন্তু ভাল জেগাই পোৱা নাই কিন্তু আহিতো ভালেই লাগিছে পৰিৱেশটো আৰু তাতে ক্লিক কৰা কেইখনমান ফটো এইটো দেই মায়ে যে কৈছিলোঁ গিফ্ট দিছিলে বুলি কুৰ্তাটো মইতো ব্লেক কালাৰ বিৰাটে ভাল পাওঁ আৰু ব্লেক কালাৰ কুৰ্তাতে ভাবিছোঁ ফটো 2খনমান ক্লিক কৰি লওঁ একচুৱেলি মই ইয়ালৈ আহিছিলোঁ লাভ ষ্টৰিটো বনাবলৈ লাভ ষ্টৰিটো বনালোঁ ইয়াতে সেইকাৰণে মানে বহুত টাইম গুচি গ'ল বহুত টাইম মানে কি প্ৰায় 45 মিনিটমান লাগিলে ইফাল সিফাল কৰোঁতে মানে এংগুল মিলাওঁতে তো এতিয়া ফটো 2খনমান মাৰোঁ আৰু তাৰপিছতে ঘৰলৈ যাম সিমানেই আচলতে মেইন কথা আছিলে লাভ ষ্টৰিটো বনাবলৈ আহিলোঁ আৰু এটা কাৰণ আছে সেইটো কাৰণ গাড়ীত যাওঁতে কৈ থাকিম ফটো 2খনমান ধুনীয়াকৈ মাৰি দিয়া হৈ যাব সিমানে লাভ ষ্টৰি এইটো ভিডিঅ'ৰ জানো পিছতে দিয়া হয় নে আগতে দিয়া হয় তাৰপৰা ওলাই মেলি আহিলোঁ এনেকুৱা গৰম আৰু লাভ ষ্টৰি বনাওঁতে মোৰ মানে ডিঙি শুকাই মোৰ পানী মানে একদম ভালকৈ খাই ল'লোঁ গৰম উঠি গ'ল আৰু ভাল লাগিল একদম হাৱা কি ধুনীয়া মাৰি আছে আৰু আপোনালোকক কৈছিলোঁ যে আপুনি ৰাতিপুৱা যে অকণমান দুখৰ কাহিনী এটা আছে ওলাইছা একদম ফাইনেলকৈ ক'বলৈ গ'লে আমাৰ এখন গাড়ী কালি টোটেলি মানে ফাইনেল পূৰা বিক্ৰী কৰি দিয়া হ'ল আৰু কালি এখন গাড়ী তো সেইটোৱে কথা মানে তাৰপিছত গাড়ীখন কালি বিক্ৰী কৰাৰ কথা ভাবিয়ে আছিলোঁ আজি কিমান দিনৰ পৰা ভাবিয়ে থকা হৈছিলে কিন্তু মানে হোৱাগৈ নাছিলে আৰু কালি ফাইনেলি বিক্ৰী হৈ গ'ল এখন গাড়ী তাৰপৰা সেইকাৰণে কালি নহয় পৰহি তাৰ আগদিনা আজি 4 দিনমানৰ আগতে দেউতাই ক'লে গাড়ীখন তোমাৰ নাথাকে ক'ৰবাত তহঁতি ফুৰি আহিবিগৈ আমি ভাবিছিলোঁ মানে অকণমান দূৰলৈ ক'ৰবালৈ যাম ফুৰি মেলি আহিমগৈ কিন্তু ফুৰিবলৈ যোৱা নহ'লে কালি বাবলু কালি হ'ল পৰহি 2 দিনে একদম ব্যস্ত হৈ আছিলে সেইকাৰণে ক'তো যোৱা প্লেন নবনিলে আৰু কালি মানে কি হ'ল আজি নিয়াৰ কথা আছিলে আজি শনিবাৰ তো দাদা এজনে তেওঁৰ লগত মানে আমাৰ ঘৰুৱা একদম পুৰণা চিনাকি শনিবাৰ দিনাখন কিছুমানে বেয়া পায় ন শনিবাৰ দিনাখন নতুন ঘৰত বস্তু এটা সোমাবলৈ সেইকাৰণে মানে আজি যিহেতু শনিবাৰ সেইকাৰণে কালিয়ে লৈ গ'ল দাদাই ক'লে কি যেতিয়া দৰকাৰ হয় মানে লৈ যাবা মানে ঘৰুৱা মানুহৰ কাৰণে আচলতে এনেকৈ দিছে আচলতে বেলেগে লোৱাৰ পিছত আকৌ নিদিয়ে আৰু দেউতাক ক'লে যে যদি দৰকাৰ হয় লৈ ল'ব গাড়ীখন
সেইকাৰণে বাবুলে ক'লে কি বৈ পেলাই যি ক'ৰবাত ফুৰি আহোঁগৈ তহঁতৰ লাষ্ট ভিডিঅ' বনাবি সেইকাৰণে মানে ওলাই আহিলোঁ আৰু গাড়ীখন বিক্ৰী কৰাৰ কাৰণ হ'ল এখন গাড়ী দিনো হ'ল এখন কেতিয়া 2009 চনত 2009 চনত লৈছিলোঁ 16 বছৰ আৰু এতিয়া যিহেতু গাড়ী চৰকাৰে 15 বছৰ ৰাখিবলৈ নিদিয়ে সেইকাৰণে মানে আকৌ বেছি দেৰিলৈকে যদি ৰৈ থকা হয় গাড়ীখনৰ ভেলুটো ইমান নাপাম এতিয়া যিমানটো পাইছোঁ ঠিকে আছে আৰু সিমানটোতে আৰু যদি দেৰিলৈকে থকা হয় তেতিয়া আকৌ গাড়ীত ইমানটো নাপাম নহয় আৰু নতুন গাড়ী এখন ল'বলৈ এতিয়ালৈকে ভবা নাই বাৰু সেইবোৰ লাহে লাহে ছমাহ বছৰ পিছত কথা পাতি আকৌ নতুন গাড়ীখন লওঁতেওতো কথা বতৰা পাতি মেলিব মিলাই মেলি হিচাপ পাবলো হয় নাই শক্তি নাই দাদাজনে কৈছে যে নতুন এখন ওলোৱালৈকে এইখনকে মানে কেতিয়াবা যদি দৰকাৰ হয় ক'ৰবাত ইমাৰ্জেঞ্চি যাবলগীয়া হয় লৈ আনিব দৰকাৰ হ'লে কিন্তু মানে কি আৰু নিজৰ গাড়ী হিচাপে মানে দেউতাই বোলে যা অকণ ফুৰি আগে আৰু নতুন গাড়ী পুৰণা কি কয় সেই লাষ্ট এবাৰ সেইটো কথা সেইকাৰণে অকণ ফুৰিবলৈও ওলাই মানে কি আৰু কৈছোঁ ন বেলেগত ক'ৰবাত যোৱাৰ কথা আছিলে কিন্তু বাবুলো ব্যস্তৰ কাৰণে আচলতে যাবলৈ এইকেইদিন নিমিলিলে সিও তাৰ কাম থাকে ন কাম নিমিলিলে মানে আচলতে যাবলৈ সেইটো কথা আৰু কিবা ক'বা সেইটো কিবা কৈছিলে মানে বেয়া লাগে ন ইমান দিন থাকি ঘৰৰ গাড়ীখন মানে নিজৰ সম্পত্তিৰ নিচিনা নিজৰ ঘৰখনৰ সদস্যৰ নিচিনা হৈ যায় ন গাড়ীখন দি দিয়াৰ পিছত আৰু দেউতাই বেছি বেয়া লাগিছে দেউতাই মানে গাড়ীখন পূৰা চাফা চিকুণ কৰি ধুনীয়াকৈ ৰাখে দেউতাইতো আজি 2019 চনৰ পৰা চলোৱা নাই 2018 বাবুৱে চলাই আছে বাবুৱে চলাবলৈ বা বাবুৱে চলাই গাড়ী দেউতা চলাবলৈ এৰিলে কিন্তু মানে পূৰা চাফা চিকুণ কৰা কিবা কিবি হোৱা মেলা চব দেউতাই কৰি থাকে সেইকাৰণে মানে বেয়া লাগে আৰু সেইকাৰণে মানে মাছৰ কাহিনী পিছত এখন গাড়ীত আৰু বোলো যাওঁ ভালকৈ ক'ৰবাত বোলো ফুৰি মেলি ফটো চটোখন ভিডিঅ' চিডিঅ' কৰি আহোঁ আৰু গাড়ীখনতে যিমানে ভাল লাগিলে বেলেগকৈ নানক কিন্তু মানে কি আৰু বেলেগক দি দিয়াৰ পিছত আৰু বেলেগৰ গাড়ী আৰু হয় নাই এতিয়া আমি বেলেগৰ গাড়ীয়ে চলাই আছোঁ অঁ এতিয়া ক'বলৈ গ'লে বেলেগৰ গাড়ীত আছোঁ কিন্তু মানে সিমানে কথা তো নতুন গাড়ী এখন নোহোৱালৈকে আৰু আমি এতিয়া আৰু বাইকতে অহা যোৱা কৰিব লাগিব ফুৰিবলৈ বুলিবলৈ এতিয়া পৰা বাইকতে তহঁতি মোক ভিডিঅ'ত ক'ৰবাত যাওঁতে মোক নেদেখ এতিয়া পৰা ৰাইজে মানুহ মোক নেদেখে তোৰ বাইকখন আনিবি মাজুলীত থৈছগৈ তই আমাৰ বাইক আছে এতিয়া ক'ৰবাত যাবলগীয়া হ'লে বাইকতে যাম যাবলৈ লৈছিলোঁ আমি গ'ল্ফ ৰিজৰ্টলৈ আমাৰ যোৱাটো থকা কিন্তু লাভ ষ্টৰী তাত গৈ পেলাই বনোৱাৰ মানে পৰিৱেশটো শনিবাৰ দেওবাৰ নাথাকে এখন মানে নিজান জেগা এটাত লাগে বুলি লাগে কালিয়ে যাবলৈ ওলাইছিলোঁ কালিয়ে বাবুলৈ ব্যস্ত সেইকাৰণে বোলো বৈ অকণমান ব্ৰহ্মপুত্ৰ পাৰলৈকে যাওঁ জেগাডোখৰ নিচান আৰু মানুহ চানুহ বেছি নাথাকে মানুহ চানুহ বেছি থকা জেগাত বনাই ভাল নালাগে সেইকাৰণে এতিয়া গৈ লওঁ গৈ পেলাই কিবা এটা খাম খাই পেলাই আৰু চিধা ঘৰলৈ যাম মোবাইলত বেটেৰী একদম চাৰ্জ শেষ হৈ থাকিলে আহি অকণমান লৰালি পালোহি ফিউচাৰ আছে নালে কিবা এটা খাই যাম গৰম 7:30 বাজিলে ঘৰ আহি পাওঁতে অথনি ফিউজন আছে না যে সোমালোঁ কিন্তু তাত খোৱা নহ'লে মানুহ ইমানেই ভিৰ নাই আৰু কিনি থাকা গুচি আহিলোঁ সোনকালে আকৌ বেলেগত সোমাই খাবলৈও দেউতাই মাতি আছে বাবুৰ কিবা কাম এটা আছে সেইকাৰণে বোলো ঘৰলৈকে যাওঁ বেলেগ এদিন খাম আৰু বাবুকে সেইকাৰণে ভাত খাবলৈ মাতি দিছোঁ আজি ৰাতিকৈ সেই ভাত খোৱাকৈ আহিব হালধীয়া চৰাই বাও ধান খাই হালধীয়া চৰাই তোমাৰ নাম মোবাইলটো চাৰ্জ একেবাৰে নাই মাছ ফ্ৰাই কৰি আছোঁ তাৰপিছতে মাছ বনাম বিলাহী আৰু জাতিলাওৰ লগত বিলাহী জাতিলাও যেনে কাটি দিলে বনাই লওঁ মাছ ফ্ৰাই কৰি খোৱা নাই আহি গ'ল আমাৰ অতিথি 9টা বজাতে আহিলে ভাত খাবলৈ 10টা বাজি গৈছে 10টা বাজিলে আৰু জাতিলাও বিলাহী মাছ এনেকৈ বনালোঁ তাৰপিছতে যেনে ভাত আৰু বৌয়ে ভাজি এখন বনাই আছে তাৰপিছতে বৌয়ে বোলে কাষ্টাৰ্ড এখন বনাই দিওঁ আৰু বনোৱা আলহীৰ কাৰণে কাষ্টাৰ্ড বনাইছে বৌয়ে মায়ে কৈছে মাংস অকণমান লৈ নাহিলে কেলে আজি আমি বাবুলৈ অনা মাছেই তাকে খাম আৰু এইফালে আমাৰ ভাত খাবৰ টাইম হৈ গ'ল বৌয়ে কাষ্টাৰ্ড অকণমান আৰু ভাজি এখন বনাই দিলে মই সেয়া মাছ বিলাহী জাতিলাও তেনেকৈ বনালোঁ এজনে ভাতটো খাই দিলে মানে আজি ভাত খাই মেলি লওঁ ধুনীয়াকৈ দৰবো দিছে খাবলৈ লগত খাই ভিটামিন এটা দিছে কৃষ্ণ কি ভাজি নাখায় এইটোৱে ভাল বস্তু নাখায় টেষ্ট কৰ
নষ্ট হ'ব না আপুনি হ'ব টেষ্ট আপুনি হ'ব বহা গুড মৰ্ণিং আকৌ এবাৰ ভিডিঅ'টোলৈ আপোনালোকক ৱেলকাম জনাইছোঁ ৰাতিপুৱাতে ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ এতিয়া বাজিছে 8:15 হৈছে আৰু 8:30 বজাই নাই এতিয়া মই ওলাইছোঁ পাচলি বজাৰলৈ তাতে আজি হ'ল দেওবাৰ দিনাটো আৰু পাচলি বজাৰলৈ যোৱাটো মানে হয় পাচলি দুই এটা আছে কিন্তু শাক একেবাৰে নাহাক বহুত দিন খোৱা হোৱা নাই বোলো শাক চাক কিবা কিবিটো আনোগৈ আৰু বতৰটো ভাল মানে ৰ'দটো অকণ হৈছে বেছিকৈ ওলাইছে ৰাতিপুৱা উঠোঁতে ৰ'দটো ইমান ওলোৱা নাছিলে বোলো দেৰিকৈ যাম 11-12মান বজাত নাই 11টা বজালৈ থাকিব নোৱাৰি ৰ'দটো মাৰিলে আৰু বাবলুক ক'লো বোলো বৈ বজাৰৰ পৰা আহোঁগৈ সিও পাচলি বজাৰলৈ ঘৰৰ পৰা কিবা আনিবলৈ আছে নেকি সেইকাৰণে বোলো স্কুটিতে গৈ সোনকালে আহোঁগৈ আৰু দেৰিলৈকে মানে বজাৰ কৰিবলৈ থাকিলে কি হয় বেছি ৰ'দত বজাৰ কৰিও অশান্তি লাগে ভাল নালাগে সেইকাৰণে মানে সোনকালে গৈ সোনকালে আহোঁগৈ বোলো গতিকে মই গৈ লওঁ আৰু চাই থাকিব ভিডিঅ'টো তাক কৈছোঁ বোলো ফোন কৰিছোঁ তই বোলো ওলা নহ'লে সি ফোন কৰি নথ'লে নুঠিব নহ'লে সোনকালে মায়ে পাপাৰ ওপৰত এক্সাৰচাইজ কৰি আছে চাহ তাহ খোৱাই নাই আচ্ছা বেগ ভৰ্তি হৈ থাকিলে বজাৰৰ পৰা আহি পাই একদম মুখ হাত চুকাত ধুইছোঁ এতিয়াহে অকণমান ভাল লাগিছে বজাৰ বেছি দিন নহ'লো বাৰু আজি আধা ঘণ্টা 40 মিনিটমানত পাই গ'লোঁহে বজাৰ যিটো বেছি নাছিলে মানে পাচলি আছিলে যে বোলো শাক দুইডাল যদি পাওঁ আনিমগৈ কিন্তু কলমৌ শাক মানে যিকেইডাল উলিয়াইছিলে বেপাৰী আজি মানে বৰ পচন্দ নহ'লে ঠাৰিছেবোৰ বেছি টকা শাকবোৰ খাবলৈ ভাল নালাগে পাত চাত অকণ থাকিব লাগে কিন্তু ঢেকীয়া খালোঁ ঢেকীয়াকৈ আনিলোঁ আৰু বাকী পাচলি বেঙেনা চেঙেনা তৰু কিবা কিবি আছিলে আৰু এইখিনিতে সামৰি মেলি দেৰিকৈ আকৌ ব্ৰেকফাষ্ট ৰেডি কৰাই নাই বাৰু বৌ আহক ব্ৰেকফাষ্ট ৰেডি কৰি মাহঁত ওপৰতে আছে মই তেতিয়াৰ পৰা যোৱাৰ পৰা ওপৰতে আছে এক্সাৰচাইজ কৰি আছে 12:30 বজাত ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ এজন বজাৰৰ পৰা আহিলেগৈ মাংস আনিলে মই বজাৰ যাওঁতে মাংস আনিলোঁ মানে মাংস অকণ আনিলেগৈ তাৰপৰা এতিয়া মই বনাম একেবোৰকে খাই আমনি লাগে নাই অকণমান বেলেগ কিবা এটা খাবলৈ মন যায় অঁ এওঁক বনাবলৈ দিলে মাংস পিঁয়াজ আদা নহৰু দি পেলাই বনাই থৈ দিব বেলেগ একো ৰেচিপি নবনায় সেইকাৰণে আজি ভাবিছোঁ অকণমান বেলেগকৈ বনাওঁ খৰিচা দি পেলাই বনাওঁ খৰিচা বইল বনাওঁ মাংস আৰু ঢেকীয়া অথনিহে আনিছিলোঁ যে ৰাতিপুৱা ঢেকীয়াকেইটা বাচি থৈ দিছোঁ এতিয়া বইল বনাই দিব হৈ যাব এখন দাইল এখন বনাওঁ তাৰপিছতে মাংস বইল বনাওঁ ভাজি এখন ঢেকীয়া থাকিবই আৰু বইল কিবা বনাই যদি নহ'লে মই ঢেকীয়া বইল বনাই তুমি নোখোৱা ঢেকীয়া ভাল বস্তু নাখায় ঢেকীয়াকেইডাল ভাল যে নাখায় মোৰ হেল্পাৰ আহি গ'ল থেংক ইউ নহৰুকেইটা এইখিনিতে দি থৈ দিয়া ছাইডতে জ্বলিব জানো নজ্বলে তেনেকৈ গোটাকৈ দি থৈ দিম জলকীয়াকেইটা পুৰি দিম দেই আৰু চিকেনখিনি বইল কৰাৰ আগত 5 মিনিট গৰম পানী ৰাখি পানীটো পেলাইহে মই বইলখিনি বনাইছিলোঁ আৰু আজি মই বইল কুকাৰতে বনাইছোঁ দেই চিকেনখিনিৰ লগতে আদা পিঁয়াজ আৰু পুৰি লোৱা নহৰু জলকীয়া বিলাহী আৰু 1 চামুচ খৰিচা দি চিটি দিলোঁ প্ৰায় 4টা আৰু চিটি খোলাৰ পিছতহে মানধনিয়া পাত দিছোঁ আকৌ 5 মিনিট উতলাই ল'লোঁ যাতে মানধনিয়া পাতটো ধুনীয়াকৈ মাংসৰ মানে ভিতৰলৈ সোমাই যাওক তাৰপিছতে 5 মিনিটৰ পিছত হৈ গ'ল আৰু মানে বইল চিকেন খৰিচা দিয়া আৰু এইফালে ভাত সাজো আমাৰ ৰেডি হৈ গ'ল বৈ বনালে চালাড আৰু পটল ভাজি মই বনালোঁ সেয়া আৰু মাংস বইল দাইল আৰু ঢেকীয়া ভাজি বনাইছিলোঁ তাৰপিছতে লগতে ভাত সেয়া আৰু ভাত সাজ গতিকে খাই মেলি লওঁ আৰু ভিডিঅ'টো ভাবিছোঁ ইমানতে সমাপ্ত কৰি দিওঁ লগ পাম নেক্সট এটা ভিডিঅ'ত চাই থাকিব আৰু বাই বাই খাই কাৰণে দিছোঁ